কিছুমান ল'ৰা ছোৱালী যেতিয়া তেওঁলোকে প্ৰথম খোজকাঢ়িবলৈ আৰম্ভ কৰে তেতিয়াহ'লে তেওঁলোকে ভৰিৰ পতাটো ভালদৰে নেপেলাই পেলাই আগটো দি খোজকাঢ়ে, যাক কোৱা হয় টো ৱাকিং, আৰু সেইটো নিজে নিজে ঠিক হৈ যায়। কিন্তু কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই টো ৱাকিংটো বহুত দিনলৈকে থাকে। তো যদি আপোনাৰ সন্তানটিৰ তেনেকুৱা হৈ আছে তেতিয়াহ'লে তেওঁলোকক আপোনালোকে ভৰিৰ তলুৱাখন তেল বা লোচন লগাই হওক বা নলগোৱাকৈ হওক মাছাজ কৰিব। তাৰোপৰি কাপোৰেৰে হওক বা ব্ৰাছেদি হওক মাজে মাজে অলপমান ৰাব কৰি দিব পাৰে। তাৰোপৰিও আন বেলেগ ধৰণৰ মেটেৰিয়েল, সেইটো ঘাঁহ বনতেই হওক বা বস্তাতে হওক, তাৰোপৰি আমাৰ যিবোৰ ঘৰত ভৰি মোজা থাকে ন, তাত য'ত বিন্ধা থাকে তেনেকুৱাত কেনেদৰে খোজকাঢ়ে সেইটো লক্ষ্য কৰিব। তাৰোপৰি খহটা জেগাত হওক, বালিত হওক বা ঘাঁহ বনবোৰত বা জোতা পিন্ধি তেওঁলোকে তেনেকৈ খোজকাঢ়ে নে জোতা নিপিন্ধাকৈ খোজকাঢ়ে তেনেকৈ, বা তেনেকৈ চেণ্ডেল পিন্ধিলে টো ৱাক কৰে নে চেণ্ডেল নিপিন্ধাকৈ টো ৱাক কৰে, সেইটো ন'টিছ কৰিব। যদি আপুনি দেখিছে যে আপোনাৰ সন্তানটোৱে ঘাঁহ বনবোৰত খুব ধুনীয়াকৈ খোজকাঢ়ে সাধাৰণভাৱে, তেতিয়াহ'লে তেওঁলোকক ঘাঁহ বনবোৰত খেলাৰ লগতে খোজকঢ়াৰ সুবিধা দিয়ক খালী ভৰিৰে। তাৰ উপৰিও তেওঁলোকক ট্ৰেম্পলিনত আপোনালোকে জাম্প কৰিবলৈ দিব পাৰে।